ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা বাক স্বাধীনতা হেৰুৱাব নেকি সাংবাদিকে প্ৰশ্ন সুধি কাৰাগাৰৰ আলহী হ'ল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন সুৰক্ষিত নহয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক আক্ৰমণ কৰাটো আজিকালি তেনে সামান্য কথা হৈ পৰিছে সময়ে সময়ে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত সাংবাদিক আক্ৰমণৰ বাতৰি পৰিৱেশন কৰি আহিছো কিন্তু এইবাৰ প্ৰশ্ন সুধি বিপদত পৰিল ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক এপেক্স বেংকৰ দুৰ্নীতি সন্দৰ্ভত বেংকটোৰ পৰিচালন সঞ্চালকক প্ৰশ্ন কৰিছিল সাংবাদিক সেয়াই যেন ভুল হ'ল সাংবাদিকগৰাকীৰ জানিব পৰা মতে মঙলবাৰে দুপৰীয়া এপেক্স বেংকৰ ভিতৰচোৱাত সংঘটিত হৈ থকা অনিয়ম কেলেংকাৰী তদন্তৰ দাবীত পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল জাতীয় যুৱ শক্তিয়ে সেই সময়তে উক্ত ঘটনা সন্দৰ্ভত এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত ল'বলৈ বেংকটোৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি বেংক কৰ্তৃপক্ষই পাণবজাৰ আৰক্ষীক খবৰ দিয়ে লগে লগে আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে বেংকত উপস্থিত হোৱা সাংবাদিক দিলৱাৰ হুছেইনক আটক কৰে উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ লগতে তেওঁ এটা ৱেব পৰ্টেলত কৰ্মৰত পাণবজাৰ আৰক্ষীয়ে দিনৰ 11 বজাৰ পৰা নিশা 11 বজালৈ বহুৱাই ৰাখে তাৰ পিছতে অনুসূচিত জনজাতিৰ লোকক অপমান কৰা আৰু বেংকৰ মুখ্য কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ আৰু মূল্যৱান নথিপত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হয় দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পাছতে ৰাজ্যজুৰি প্ৰতিবাদত নামি পৰিছে ৰাজ্যৰ সংবাদকৰ্মী তথা বিভিন্ন দল সংগঠনসমূহ আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ৰাজ্যৰ প্ৰতিটো সংবাদ গোষ্ঠীৰ সাংবাদিক একত্ৰিত হৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ হতাহতিৰো সাংবাদিকগৰাকীৰ মুক্তিৰ দাবীত এনেদৰে ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ সাংবাদিকসকল নাই তেওঁ পত্নীয়ে দেৱাই দিলে ৰাতি 11:30 বজাত দিছে বহুত আমি আমাৰ সতীৰ্থ সাংবাদিকসকল আছে তেওঁলোকে বহুত কাকতি মিনতি কৰাৰ পিছত পুলিচে ৰাতি 11টা বজাত যিহেতু তেওঁ ডায়েবেটিক পেচেণ্ট তেওঁ দেৱাখিনি দিব দিলে ৰাতি 11টা বজাত তেখেতৰ পত্নীৰ লগত তেওঁৰ যিগৰাকী এডভোকেট আছিলে তেওঁ গৈ দেৱাখিনি দি আহিছে কথাটো হ'ল এই দিলৱাৰক যে ফলছ কেছ জাপি দি পেলাই দুটাকে কেছ জাপি দিছে আৰু এটা মেছেজ দিব চেষ্টা কৰিছে সকলো সাংবাদিকক কণ্ট্ৰল কৰিবলৈ ট্ৰাই কৰিছে সেইটোহে দুৰ্ভাগ্যজনক আৰু প্ৰথম কেছটোতো গমেই পাওঁ চবেই মিছা মানুহ ৰাইজেও বুজি পাইছে যিটো SC/ST কেছ দিছে সেইটোতো একেবাৰে সম্পূৰ্ণ মিছা হ'বই নোৱাৰে দিলৱাৰে তেনেকুৱা অসভ্যকালী কৰিবই নোৱাৰে আৰু কোনো সাংবাদিকেই নকৰে তেনেকুৱা অসভ্যালি ছেকেণ্ড কেছটো দিছে যে তেওঁ চকী দলিয়াইছে ডকুমেণ্ট চুৰ কৰিছে মই 100% চিয়'ৰ এপেক্স বেংক এটা খুব ডাঙৰ বেংক তাতে CCTV ফুটেজ আছে যদি তেনেকুৱা কৰিছে CCTV ফুটেজটো ৰিলিজ কৰিব লাগে কিন্তু এনেকৈ ফেব্ৰিকেট কৰি অকল হাতত আপোনাৰ ক্ষমতা আছে কাৰণে ক্ষমতাৰ অপপ্ৰয়োগ কৰি আপোনালোকে যিহকে তিহকে কৰিব সাংবাদিকক কণ্ট্ৰল কৰিব ট্ৰাই কৰিব সেইটো দুৰ্ভাগ্য ইফালে গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে ABMSUৰ সভাপতি টাইছন হুছেইনে কৰবাত এইবিলাক সামাজিক মাধ্যমত আলোচনা হ'ব পাৰে কিন্তু দিলৱাৰ হুছেইন নিজে এজন প্ৰেক্টিচিং জাৰ্নেলিষ্ট মোৰ লগতো কাম কৰিছিলে গতিকে এই কথাটো মই কেতিয়াও স্বীকাৰ নকৰোঁ তেওঁলোকে SC/ST কেছ লগাইছে অৰ্থাৎ মেনেজিং ডাইৰেক্টৰ বেংকৰ যিজন মুৰব্বী তেওঁৰ কিবা এটা জাতিৰ মানুহ চবৰে জাতি আছে আমাক মাৰিলে কি আমাৰ জাতিৰ মানুহবিলাকক মাৰিছে নেকি কিবা এটা তেওঁক গৈ পেলাই তেওঁ ষড়যন্ত্ৰমূলকভাৱে মাতি নি পেলাই তেওঁ ষড়যন্ত্ৰমূলকভাৱে গোচৰ জাপি দিছে এই কথাটো সাংবাদিকে কেনেকৈ সহ্য কৰিব চিভিল ছ'চাইটিয়ে কেনেকৈ সহ্য কৰিব মই ভাবোঁ সকলো দায়িত্বৰ ওপৰত চিভিল ছ'চাইটিয়ে নাগৰিকসকলে সাংবাদিকৰ ওপৰত দিয়াটো উচিত নহয় নাগৰিক সমাজে নিজে ৰাস্তালৈ ওলাই আহিব লাগে সাংবাদিকৰ লগত সাংবাদিকসকলে কেৱল নিজৰ স্বাৰ্থত কাম কৰি থকা নাই সমাজৰ কাৰণে কাম কৰিছে গতিকে সমাজৰ সকলো অংশৰ মানুহে সাংবাদিকৰ হৈ মাত মাতিব লাগে মই ভাবোঁ তেওঁলোক আগুৱাই আহিছে তেওঁলোকক আগুৱাই আহিবলৈ দিয়ক সমান্তৰালভাৱে সাংবাদিকজনক শীঘ্ৰে বিনা চৰ্তে মুক্তিৰ দাবী জনাই জুৰিয়া প্ৰেছ ক্লাবে অন্যথা সমগ্ৰ সাংবাদিক সমাজে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ আহিবলৈ বাধ্য হ'ব বুলি কয় জুৰিয়া প্ৰেছ ক্লাবৰ সাংবাদিকসকলে আমাৰ এইখন ৰাজ্য বা আমাৰ দেশত গণতন্ত্ৰৰ কেনেকৈ হত্যা হৈ আছে নিশ্চয় আপোনালোকে যোৱা যিটো আমাৰ গুৱাহাটীত হৈ গ'ল দিলৱাৰ হুছেইন মজুমদাৰৰ লগত কোনোবা সাংবাদিকে দুৰ্নীতিৰ ওপৰত প্ৰশ্ন কৰাৰ পিছত যদি আৰক্ষীৰ দ্বাৰা নিৰ্যাতিত হ'ব লগা হয় বা আৰক্ষীয়ে মিছা কেছ জাপি দিব লগা হয় এইটো বৰ দুঃখজনক কথা আৰু এইটো গণতন্ত্ৰৰ কাৰণে অহিনি সুৰক্ষায় গতিকে অসম চৰকাৰক এটাই অনুৰোধ কৰিছোঁ বিনা চৰ্তে দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিব লাগে লগতে আমাৰ সাংবাদিকসকলক
সুৰক্ষা দিব লাগে আৰু যাতে ভৱিষ্যতে কোনো সাংবাদিকক মিছা গোচৰত মিছা অপবাদ দি পুলিচৰ দ্বাৰা যাতে আপোনাৰ লাঞ্ছিত বা বঞ্চিত বা অৱহেলিত কৰিব নোৱাৰে। এতিয়া চাওক, দিলৱাৰ হুছেইন মজুমদাৰৰ যিমানখিনি নিউজ আজিলৈকে আমি পাই আছোঁ বা দেখি আছোঁ, একেবাৰে নিৰপেক্ষভাৱে নিউজখিনি কৰি আছে। আৰু কেছটো কি লগাইছে, যিটো আমি বাতৰিত পাইছোঁ, ST এক্ট লগালে। ST আৰু SC এক্টটো মানে কি? যদি বড়ো বা জনজাতিৰ মানুহৰ লগত পাব্লিক প্লেচত কিবা এটা হয়, তেতিয়াহ'লে ST SC এক্টটো লগাব পাৰে, আমি যিখিনি জানো। কিন্তু সেই বেংকৰ মেনেজাৰত এটা ভিডিঅ'ত দেখা পালোঁ, কোনোবা এটা চেনেলত বেংকৰ মেনেজাৰক প্ৰশ্ন কৰাত সেই বেংকৰ মেনেজাৰে দিলৱাৰ হুছেইন মজুমদাৰ নামৰ সাংবাদিকজনক ওপৰলৈ মাতি নিলে। মাতি নি কৈছে যে আপুনি ওপৰলৈকে আহক, আমি গোটেই কথাখিনি ক'ম। এইখিনি জাষ্ট এইখিনি কথা সেইজন মেনেজাৰে মাতি দিয়াৰ কাৰণে মানুহজন ওপৰলৈ। আনহাতে কলগছিয়াৰ সাংবাদিক সমাজেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তিৰ দাবীত কলা বেজ পৰিধান কৰে সাংবাদিকসকলে। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে সমগ্ৰ কলগছিয়া। আৰু অসম চৰকাৰৰ গৰিহণা দিছোঁ। আৰু যিহেতু আমাৰ যিজন সাংবাদিকৰ প্ৰশ্ন কি কৰিছে, সাংবাদিকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন কৰিছে, দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছে। আৰু কোন আছিল সেইজন? এপেক্স বেংকৰ মেনেজাৰ, MD সঞ্চালক। এপেক্স বেংকৰ সঞ্চালকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এপেক্স বেংকৰ যিজন সঞ্চালক, সেইজন কোন জানে নে নাই? সেইজন হৈছে আমাৰ শাসনাধীষ্ঠ BJP চৰকাৰৰ এজন বিধায়কৰ অতিকৈ ঘনিষ্ঠ। বিধায়কজন হৈছে আপোনাৰ কিবা বিশ্বজিৎ ফুকনৰ সৌহাত বুলি দাবী কৰিব পাৰি। এইজন সঞ্চালক প্ৰধান, এপেক্স বেংকৰ সঞ্চালক প্ৰধান ডুম্বৰু শইকীয়া। আৰু সেইকাৰণে আজি আমাৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। আৰু সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ আৰু এটা কাৰণ হৈছে যে এইজন সাংবাদিক এক বিশেষ সম্প্ৰদায়ৰ সাংবাদিক। সেইকাৰণে এইজন সাংবাদিকক গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীয়ে, অসম চৰকাৰৰ পোহনীয়া এক বিভাগ আছে, অসম আৰক্ষী বিভাগ। সেই পোহনীয়া বিভাগেৰে অসম চৰকাৰে আমাৰ এই সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। এই পোহনীয়া বিভাগক আইনৰ আওতাত থাকি যি কাম আইনৰ ধৰ্ম অনুসৰি এই পোহনীয়া বিভাগক কাম কৰিবলৈ অনুৰোধ জনাওঁ। আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰোঁ যে অসম আৰক্ষীৰ হৈ কাম কৰিব দিয়ক। নিজৰ পোহনীয়া গোলাম বনাই ৰখাতকৈ জনসাধাৰণৰ জনহিতাৰ্থে কাম কৰিবলৈ সুবিধা প্ৰদান কৰক। ইয়াৰ উপৰি যোৰহাট আৰু ৰূপহীহাটতো সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। এই ঘটনাটোৱে অগণতান্ত্ৰিক, এই গোটেই ঘটনাটোৱে এটা দমনমূলক নীতি। আচলতে এই ঘটনাটোৱে এটা সাংবাদিকৰ ওপৰত এটা ষড়যন্ত্ৰ। এই গোটেই ঘটনাটোৱে হৈছে এটা ৰাজনৈতিকভাৱে পৰিচিত ঘটনা। আৰু সেইবাবে আজি সাংবাদিকসকলৰ মুখ বন্ধ কৰিবৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমি যোৰহাট প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুকলি কৰাৰ দাবী জনাইছোঁ। আৰু আমি বাৰেপতি কৈ আহিছোঁ যে সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰা এটা সুস্থ পৰিৱেশ গঢ়ি দিয়ক, সাংবাদিক নিগ্ৰহ বন্ধ কৰক। কিন্তু এই দাবীসমূহৰ পিছতো দেখা পোৱা গৈছে এইখন চৰকাৰৰ দিনত বাৰেপতি ৰাজনৈতিকভাৱে হওক, ষড়যন্ত্ৰমূলকভাৱে হওক, যিসকল সাংবাদিকে নিস্বাৰ্থভাৱে মাত পাতিব বিচাৰে, যিসকল সাংবাদিকে কাৰোবাৰ হৈ যি কেলেংকাৰী যি বাতৰি পৰিৱেশন কৰিব বিচাৰে, তেনে সাংবাদিকক এনেধৰণে বিভিন্ন প্ৰৰোচনা বলি হৈ তেওঁলোকক এনেধৰণে ৰাজনৈতিকভাৱে অসাংবিধানিকভাৱে তেওঁলোকক দমনমূলক নীতিয়ে এনেধৰণে আটক কৰা হয়, তাৰপিছত গ্ৰেপ্তাৰ কৰা হয়। আৰু এই ঘটনাটোৱে ঘটিছে দিলৱাৰ হুছেইনৰ লগত। আৰু আমি যোৰহাট প্ৰেছ ক্লাবে দিলৱাৰ হুছেইনক এই মুহূৰ্তত বিনা চৰ্তে মুকলি দাবী তুলিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।